নমস্কাৰ এক টপ প্ৰায়োৰিটি মেছেজ সকলো জিলাৰে ডিস্ট্ৰিক্ট কমিশনাৰ সকললৈ আহিছে আৰু 1 আগষ্ট তাৰিখে আহিছে আৰু পত্ৰটি ৰিগাৰ্ডিং হৰ ঘৰ তিৰংগা 2025 আমাৰ প্ৰত্যেক বছৰে হৰ ঘৰ তিৰংগা কাৰ্যসূচী আমাৰ বিদ্যালয়খন অনুষ্ঠিত হৈ আছে আৰু এইবাৰো গোটে দেশজুৰি 2 আগষ্টৰ পৰা 15 আগষ্টলৈকে হৰ ঘৰ তিৰংগা 2025 কাৰ্যসূচী আছে আৰু ইয়াতে আমি 3টা ফেজত এই হৰ ঘৰ তিৰংগা কাৰ্যসূচী অনুষ্ঠিত কৰিব লাগিব বা আয়োজন কৰিব লাগিব ফাৰ্স্ট ফেজ টু 2 আগষ্টৰ পৰা 8 আগষ্টলৈকে সেকেন্ড ফেজ টু 9 আগষ্টৰ পৰা 12 আগষ্টলৈকে আৰু থাৰ্ড ফেজ টু 13 আগষ্টৰ পৰা 15 আগষ্টলৈকে আৰু এই 3টা ফেজত আমি কি কাৰ্যসূচী লম বিদ্যালয় পৰ্যায়ত হক বা ঘৰত হক হেখিনি এনেক্সাৰ 1 ত উল্লেখ আছে বুলি কৈছে আৰু এই পত্ৰটি আহিছে ডেপুটি সেক্ৰেটাৰী টু দা গভৰ্নমেন্ট অফ আসামৰ ফালৰ পৰা প্ৰতিখন জিলালৈ গতিকে আমি এনেক্সাৰ 1 ত কি আছে চাওয়া হক সো এনেক্সাৰ 1 ত 3টা ফেজৰ কথা উল্লেখ কৰিছে আৰু ফাৰ্স্ট ফেজত কি কৰিব লাগে হেখিনি উল্লেখ কৰিছে আপোনালোকে স্ক্ৰিনত দেখি আছে তাৰ মেইন কথাখিনি মই ক'ব চেষ্টা কৰিম মেইন কথাটো হ'ল যে স্কুলৰ যিবিলাক ওয়াল থাকে ওয়াল বিলাক আমি ডেকোৰেট কৰিব লাগে সজাব লাগে কালাৰ কৰিব লাগে বা বোৰ্ড বিলাক আমি সজাব লাগে কালাৰ কৰিব লাগে আৰু সজাওতে আমি তিৰংগা ইনস্পায়াৰ্ড আৰ্ট ব্যৱহাৰ কৰিব লাগে অৰ্থাৎ পতাকাখনৰ মানে উদ্দেশ্যে পতাকাখনক লক্ষ্য ৰাখি পেলাই তাৰ পৰা আমি অনুপ্ৰাণিত হৈ পেলাই আমি যি আৰ্ট কৰিব পাৰো তেনে ধৰণৰ আৰ্ট বিলাক আমি বিদ্যালয়ৰ ওয়ালত বা বোৰ্ড বিলাকত কৰিব লাগে আৰু সেকেন্ড টু ৰংগোলী কম্পিটিশন কথা কৈছে ৰংগোলী কম্পিটিশনটো আমাৰ অসমত তেনে ধৰণৰ নচলে আৰু থাৰ্ডত কৈছে ৰাখি মেকিং ওয়াৰ্কশ্বপ বিদ্যালয়ত অনুষ্ঠিত কৰিব লাগে আৰু ডিপাৰ্টমেন্ট অফ পোষ্টৰ সহায় লৈ পেলাই সেই যি ৰাখি আমাৰ বিদ্যালয় পৰ্যায়ত বনোৱা হ'ব বা ক্ৰাৰ কম্পিটিশনত যিখিনি ৰাখি সিলেক্ট হ'ব বা তৈয়াৰ হ'ব এই গুটেখিনি আমি যিমানখিনি পাৰি সেইখিনি আমি ডিসপাস কৰিব লাগে টু দা সোলজাৰ্স এণ্ড পুলিশ পাৰ্সনেলস যিখিনি আমাৰ সৈন্য বাহিনী আছে বা আৰক্ষী বিষয়া কৰ্মচাৰী আছে তেওঁলোকলৈ পঠোৱাৰ ব্যৱস্থা আমি পোষ্ট অফিচৰ সহায় লৈ পেলাই কৰিব লাগে আৰু লেটাৰ ৰাইটিং ড্ৰাইভছো আমি বিদ্যালয়ত চলাব লাগে আমি লেটাৰ আৰ্ম ফোৰ্স বা পুলিশ পাৰ্সনেললৈ এড্ৰেছ কৰি পেলাই আমি ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা চিঠি লিখিম তেওঁলোকক অনুপ্ৰাণিত কৰিবৰ কাৰণে আৰু ডিপাৰ্টমেন্ট অফ পোষ্টৰ সহায়ত সেই চিঠিবিলাক সেই সোলজাৰ্স বা পুলিশ পাৰ্সনেললৈ পঠোৱাৰ ব্যৱস্থা কৰিব পাৰো 2 তাৰিখৰ পৰা 8 তাৰিখলৈকে আগষ্ট মাহৰ আৰু তাৰ লগতে ষ্টুডেণ্টসকলক আমি এনকাৰেজ কৰিব লাগিব যে নেশ্যনেল লেভেল কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় তিৰংগাৰ ওপৰত আৰু মাই গভ প্লেটফৰ্মত এই প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয় আমি মাই গভ যদি আমি সাৰ্চ কৰি পেলাই চাও প্লেটফৰ্মটো গুগলত গৈ পেলাই আমি পাম আৰু সেই কুইজ বিলাকত যাতে নেশ্যনেল লেভেল কুইজ বিলাকত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে অংশ লয় তাৰ কাৰণে আমি তেওঁলোকক অনুপ্ৰাণিত কৰিব লাগিব আৰু এক্সিবিশন আমাৰ মিনিষ্ট্ৰি অফ কালচাৰৰ ফালৰ পৰা এক্সিবিশন কৰা হয় আৰু www.harghartiranga.com আমি যদি ডাউনলোড কৰো তাত আমি পাম এখিনি তাত এভেইলেবল ডাউনলোড সেকশন এটা পাম মিনিষ্ট্ৰি অফ কালচাৰৰ ফালৰ পৰা এক্সিবিশন বিলাকৰ আৰু হেবিলাক আমি ইন এডুকেশন ইনষ্টিটিউশনছ আমি এক্সিবিশন পাতিব পাৰো বা ডিসপ্লে কৰিব পাৰো যে তাৰ পৰা আমি যেখিনি তথ্য বা হেখিনি পাম হেখিনি আমি বিদ্যালয় পৰ্যায়ত এক্সিবিশন কৰিব পাৰো বা হৰ ঘৰ তিৰংগা লগত ৰিলেটেড যেখিনি বস্তু আমাৰ বিদ্যালয়ত হ'ব হেখিনিও আমি বিদ্যালয় পৰ্যায়ত এক্সিবিশন পাতিব পাৰো তাৰ পিছত ফেজ 2 9 আগষ্ট বা 12 আগষ্ট ইয়াত আমি ষ্টুডেণ্টক আমি পাৰ্টিসিপেট কৰাব লাগিব তিৰংগা যাত্ৰা বা ৰেলী অনুষ্ঠিত কৰিব লাগিব বিদ্যালয় পৰ্যায়ত আৰু তাত ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণ আমি নিশ্চিত কৰিব লাগিব আৰু ফেজ 3 13th পৰা 15 আগষ্ট মূল পৰ্যায়টো যোনটো তাত আমি স্কুলত ফ্ল্যাগ হোষ্টিং চেৰিমনি অনুষ্ঠিত কৰিম 13 আগষ্ট বা 15 আগষ্টলৈকে আৰু ষ্টুডেণ্টক আমি সেলফি ল'ব কাৰণে তিৰংগাৰ সৈতে আমি তেওঁলোকক এনকাৰেজ কৰিম আৰু সেই সেলফিখিনি যাতে harghartiranga.com ৱেবছাইটত গৈ পেলাই আপলোড হয় হেতু আমি তাৰ কাৰণে আমি ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিম আৰু আমি তেওঁলোকক আপলোড কৰাত সহায়ও কৰিম গতিকে হৰ ঘৰ তিৰংগাৰ মূল কথাখিনি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছিলো আৰু পতাকাখন উত্তোলন কৰাৰ ক্ষেত্ৰত বা তাক আমি সন্ধিয়া যেতিয়া নমাব লাগে সেই ক্ষেত্ৰত বা পতাকা ডিসপ্লে কৰাৰ ক্ষেত্ৰত যেখিনি পতাকা কোড আছে সেইখিনি যাতে আমি ফলো কৰো সেইখিনি আমি গুগলত সাৰ্চ কৰিলে নিশ্চয় পাই যাম গতিকে সেই নিয়ম নীতিখিনি মানি চলো হেতু আমি নিশ্চিত কৰিব লাগিব কাৰণ পতাকা অপমান কৰাটো এক অপৰাধ হয় গতিকে হেতু যাতে নহয় আমি হেতু নিশ্চিত কৰিব লাগিব আৰু এই সম্পৰ্কে আপোনালোকে জিলা পৰ্যায়ৰ ফালৰ পৰা এডিসি এডুকেশনৰ হক বা ডেপুটি কমিশনাৰ ফালৰ পৰা আপোনালোকে আপোনালোকৰ জিলাত কৰিবলগীয়াখিনি স্পেসিফিক অৰ্ডাৰ আপোনালোকে পাব পাৰে
তেতিয়া আপোনালোকে সেই স্পেচিফিক অৰ্ডাৰটো ফ'ল' কৰিব আৰু মই যোনটো বিষয়ে আপোনালোকক জনাইছোঁ এইটো এটা জেনেৰেলাইজ অৰ্ডাৰ হয় ফেজ 1 ফেজ 2 ফেজ 3 মিলি পেলাই 2 আগষ্টৰ পৰা 15 আগষ্টলৈকে কি অৰ্গেনাইজ কৰিব পাৰি ইয়াৰ লগত কিছু কথা যোগ বিয়োগ দি পেলাই আপোনালোকে জিলা পৰ্যায়ৰ পৰা নিশ্চয় নিৰ্দেশনা পাব সেইখিনি আপোনালোকে তেনেধৰণে ফ'ল' কৰিব ধন্যবাদ